এতিয়া আমি পাইপ দলং আহিছোঁ। পাইপ দলঙৰ ডুৱেল ইনভাৰ্টাৰ চেমচাঙৰ ফ্ৰিজ এটা ছিংগল ডোৰৰ ইয়াৰ প্ৰব্লেম দিছিলে পিচিবিটো আমি ৰিপেয়াৰিং কৰিলোঁ, মানে ৰিপ্লেচ কৰিলোঁ পিচিবিটো। আগৰ পুৰণা পিচিবিটো এইটো আছিলে। তাৰপিছত নেক্সট মডেল পিচিবি এইটো আহিলে। দুটা পিচিবি আনিছিলোঁ, চোৱা নাই। এইটো 3 নম্বৰ পিচিবিটো। 3 নম্বৰ পিচিবিত চলিলে ফ্ৰিজটো, কম্প্ৰেছাৰ চলি আছে। এতিয়া মই কুলিংটো চেক কৰিম, কুলিংটো কেনেকৈ দিছে। কুলিংটো ঠিকে আছে। টেম্পাৰেচাৰ মই থৈ দিছোঁ, এতিয়া হেৰিত থৈ দিম, মনচুনত থৈ দিম। চেট কৰি দিলোঁ। লাইটটো ঠিকে বিলিং কৰি আছে চাইড পিচিবিটো। পিচিবি চেটটো কমপ্লিট হৈ গ'ল। ইয়াক এতিয়া মই ফিটিং কৰি লওঁ। ফিটিং কৰি কমপ্লিট কৰি ইয়াৰ পাৱাৰ চুইচটো অফ কৰি লওঁ। ভাইটি অলপ ঠাণ্ডাটো চাই লোৱা। চাই লোৱা ঠাণ্ডাটো। মই চাৰ্কিটটো বহাই দিছোঁ। আইচ বক্সত চোৱা। এইটো বহি গ'ল। অলপ যদি মেচ কৰোঁতে 19-20 হয়, মেচিনত নচলিব। ইয়াৰ ফিটিংটো কমপ্লিট হৈ গ'ল। এতিয়া ইয়াত যোগাৰ কৰি আমি ছেটিংটো কৰি দিম। হৈ গ'ল। ভিডিঅ'টো ইয়াতে আমি শেষ কৰিছোঁ। আপোনালোকৰ ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব।